প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ কাটা নিমকি লৈ আহিছো। এয়া দেখিছেনে মই ধুনীয়াকৈ কাঁহীখনত সজাই থৈছো। অকণমান ডাঙৰকৈ বনালো কাটা নিমকিখিনি। আৰু এইখিনি কাটা নিমকি মই এইবাৰ ময়দাৰে বনোৱা নাই। কিহেৰে বনাইছো জানেনে? চুজিৰে বনাইছো। চুজিৰে বনোৱা কাটা নিমকি আপোনালোকে খাইছেনে বাৰু? যদি খোৱা নাই মোৰ ভিডিঅ'টো চাই বনাই খাব পাৰিব বুলি মই ভাবিলো। আৰু লগতে আশা কৰিছো আপোনালোকে নিশ্চয় ভাল পাব। মোৰ পিঠাগুড়িৰ মিঠাই ভিডিঅ'টোত সকলোৱে কৈছে যে এয়া চুগাৰৰ থকাসকলে খাব নোৱাৰে আৰু নিমখীয়া কিবা এটা ৰেচিপি তেওঁলোকক লাগে। মই ভাবিলো এই নিমখীয়া ৰেচিপি কাটা নিমকিটোকে মই আপোনালোকৰ আগত বনাই দেখুৱাওঁ। আৰু সেইকাৰণে স্বাস্থ্যৰ উপকাৰীকে মই ময়দাৰে নবনাই চুজিৰে মই আপোনালোকৰ আগত বনাই দেখুৱালো। আৰু এটা মই ভাঙি দিওঁ, যিকোনো এটা মই ইয়াৰ পৰা ল'ম এতিয়া আৰু আপোনালোকৰ আগত ভাঙি দেখুৱাম। একদম মচমচীয়া, ইয়াত দেখিছেনে? একদম মানে সোৱাদ লগা মচমচীয়া। আৰু এইখিনি আপোনালোকে বহুত দিনলৈকে বটলত ভৰাই থৈ দিব পাৰিব। অকণমানো বেয়া নহয়, মচমচীয়া হৈ থাকিব। এতিয়া মই দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ যাওঁ। এটা ডাঙৰ ষ্টীলৰ বাতি লৈছো আৰু সেই বাতিটোতে মই এয়া এবাতি চুজি লৈছো। আৰু বাতিটো এইটো বাতি এটাৰ জোখ লৈ ল'ব লাগে। সেই হিচাপতে আমি বা সেই বাতিটোৰ জোখতে আমি চব বস্তু ল'ম। এতিয়া ইয়াতে সেই বাতিটোৰ জোখতে আমি আধা বাতি আটা লৈছো। আৰু সোৱাদ অনুসৰি আমি ইয়াতে মিলাই দিম এয়া অকণমান নিমখ, আধা চামুচমান মিলাই দিছো। আৰু এইখিনি এতিয়া ভালদৰে মিলাই দিম। আৰু ইয়াতে অকণমান মই জনি গুটি দি দিছো। জনি গুটি দিলে গেছ নহয় বুলি কয় আৰু সোৱাদটোও বহুত ধুনীয়া আহে, সেইকাৰণে মই অকণমান জনি দিছো। আৰু লগতে অকণমান মই কালা জিৰা দি দিছো। কলা জিৰাটো দিলেও সোৱাদটো আমাৰ কাটা নিমকিটোৰ বহুত সোৱাদ লগা হ'ব, বহুত ধুনীয়া সোৱাদ আহে। সেইকাৰণে মই জনি আৰু অকণমান কালা জিৰা মিলাই দিছো। আৰু এতিয়া এইখিনি বস্তু মই ভালদৰে মিলাই দিম। এতিয়া ইয়াতে আমি দিম ঘি। ঘি এয়া দেশী ঘি হয়, মই 2 চামুচ দি দিছো প্ৰথমতে। আৰু এইখিনি আমি মিলাই ল'ম। ঘিৰ ঠাইত যিসকলে ঘি নাখায় তেওঁলোকে ৰিফাইন তেলো দিব পাৰে। ঘি দিলে খাবলৈ সোৱাদ লগা হয় আৰু হেল্থৰ কাৰণেও ঘি ইমান বেয়া নহয় বাৰু। ৰিফাইন তেলতকৈ ভালেই হয় ঘিটো। কিন্তু যদি ঘি কিছুমানে নাখায়ো তেওঁলোকে ৰিফাইন তেল দিব পাৰে। এয়া দেখিছেনে আমাৰ হৈ গৈছে। আৰু আমি এনেকৈ মুঠি এটা মাৰি চাব লাগিব আমাৰ ঘিউৰ পৰিমাণটো মিশ্ৰণটো ঠিক হৈছেনে নাই। এয়া এটা লাডু হৈছে দেখিছেনে? এয়া এনে অকণমান দিবহে লাগিব লাডুটো, কাৰণ আমাৰ ভাঙি গৈছে। আমি যেতিয়া হাতেৰে মুঠিয়াম তেতিয়া লাডুটো ভাঙি যাব নালাগে, মুঠিটো ভাঙি যাব নালাগে। অকণমান আধা চামুচমান আৰু মই দি দিছো, কাৰণ আমি ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ বা বেকিং সোডা নিমিলাও। এই ঘিউ দিয়াৰ কাৰণে আমাৰ কাটা নিমকিটো একদম মচমচীয়া হ'ব আৰু বহুত দিনলৈকে মচমচীয়া হৈ থাকিব। সেইকাৰণে আমি ঘিউৰ পৰিমাণটো ভালদৰে দিব লাগিব। মানে বহুত বেছি হ'লেও বেয়া হ'ব কিন্তু দেই, বহুত বেছি হ'লেও বেয়া হ'ব আৰু যাতে কমো নহয়। সেইকাৰণে আমি এতিয়া আকৌ এবাৰ এনেকৈ মুঠিয়াই চাম। এয়া দেখিছেনে? এয়া মুঠিটো হৈছে এবাৰ দেখিছেনে ধুনীয়াকৈ। আমাৰ এতিয়া ঘিউৰ পৰিমাণটো ঠিকেই হৈছে। এতিয়া ইয়াত আমি অলপ অলপকৈ পানী মিলাই যাম আৰু ভালদৰে পানীৰ সৈতে এইখিনি মঠি ল'ম। এয়া কম কমকৈ মিলাইছো, বেছি হ'লেও দিগদাৰী হ'ব। এয়া মই আটাৰ দৰে মঠি ল'লো। এয়া দেখিছেনে আপোনালোকে? ইমান টাইটকৈ মই মঠা নাই, অকণমান কোমলকৈ মঠিছো। কেলেই আমাৰ এয়া চুজি আছে আটাৰ লগত, চুজিটো অকণমান ফুলি যাব, সেইকাৰণে অকণমান কোমলকৈ মঠি লৈছো এটা আটাৰ দৰে ধুনীয়াকৈ। আৰু এতিয়া এইখিনি মই প্লেট এখনেৰে ঢাকি থৈ দিম 15 মিনিটমান। 15 মিনিটমান ঢাকি থৈ দিলে কি হ'ব, আমাৰ আটা চুজিখিনি ফুলি যাব আৰু তেতিয়া আমাৰ আটাৰ ডোটো অকণমান টাইট হৈ যাব। এয়া আমাৰ 15 মিনিট হৈ গ'ল। মই প্লেটখন দাঙি চাইছো আৰু এয়া চাওকচোন একদম ধুনীয়াকৈ আমাৰ
আটাৰ ডোটো চুজি আটাৰ ডোটো সেট হৈ আছে একেবাৰে টাইটো হোৱা নাই একেবাৰে মানে কোমলো হোৱা নাই এতিয়া আমি এইখিনি প্লেটফৰ্মখনতে লৈ লৈছো আৰু ধুনীয়াকৈ মাৰি ল'ম আৰু ডাঙৰ ডাঙৰকৈ আমি 3টা লাডু বনাই ল'ম এয়া 2টা থৈ দিছো আৰু এটা লাডু এতিয়া মই প্ৰথমতে বেলি ল'ম ডাঙৰকৈ কেলে বেলিছো কাৰণ কাটিব লাগিব সেইকাৰণে এয়া দেখিছেনে অকণমান শুকান আটা দি দিছো তেতিয়া বেলিবলৈ ভাল হ'ব বেলনাখন সৰু আৰু সেইকাৰণে মই ইয়াতে লৈছো তেতিয়া ধুনীয়াকৈ বেলিব পাৰিম আৰু এতিয়া মই এয়া বেলি লৈছো দেখিছেনে ধুনীয়াকৈ মই বেলি লৈছো আৰু একেবাৰে পাতল নকৰো অকণমান ডাঠকৈ থম বেছি পাতল নকৰো অকণমান ডাঠকৈ থম এয়া দেখিছেনে ধুনীয়াকৈ ডাঙৰ এটা মই ৰুটি আৰু ৰুটিৰ দৰে এয়া বেলি ললো চাওক দেখুৱাই দিছো ধুনীয়াকৈ আৰু কিমান ডাঠ হ'ল মই কাটি পেলানি দেখুৱাম আপোনালোকক এতিয়া এই আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি কাটিব লাগিব কাটিবৰ কাৰণে মই এডাল স্কেল ব্যৱহাৰ কৰোঁ নতুবা কি হয় মোৰ মানে ভালকৈ নহয় তেৰামেৰা হয় সেইকাৰণে মই ষ্টিলৰ স্কেল এডাল আছে যেতিয়া ভালকৈ ধুই লৈছোঁ আকৌ দেই লেতেৰা নহয় আৰু আপোনালোকে ব্যৱহাৰ কৰিলে ধুই ল'ব বাৰু যদি ঘৰত থাকে এনেকৈ আৰু 1 ইঞ্চৰ মূৰে মূৰে এয়া মই কাটি দিছোঁ তেতিয়া ধুনীয়া মানে হ'ব আৰু শ্বেপটো ভাল হ'ব হাতেৰেও কাটিব পাৰি যিসকলে ধুনীয়াকৈ কাটিব পাৰে তেওঁলোকৰ একো নাই খোৱা বস্তুটো খাবলৈ ভাল হোৱাৰ লগতে দেখিবলৈ যদি ধুনীয়া হয় তেতিয়া কিমান ভাল লাগে বাৰু নহয়নে ঘৰত আৰু খাব পাৰি বাৰু অকণমান দেখিবলৈ বেয়া হ'লেও কিন্তু আলহী আহিলে আৰু অকণমান বেয়া লাগে সেইকাৰণে মই এনেদৰে কাটি দিছোঁ এয়া চাওক আমাৰ ধুনীয়াকৈ কটা হৈ গ'ল 1 ইঞ্চৰ মূৰে মূৰে কাটি দিলোঁ এতিয়া কিনাৰকেইটা আকৌ লগত লাডুৰ লগত মিলাই দিম এতিয়া আমি অকণমান এনেকৈ তেৰাকৈ বৰফি শ্বেপটোতে কাটি দিওঁ আৰু তেতিয়া ভাল লাগিব নহয় জানো সেয়া এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল দেখিছেনে আৰু কিমান ডাঠকৈ কৰিছোঁ মই আপোনালোকক দেখুৱাম এইটো এটা দেখুৱাই দিছোঁ দেখিছেনে একেবাৰে পাতল কৰা নাই অকণমান ডাঠকৈ কাটিছোঁ এয়া চাওক ইমান ডাঠকৈ আমি কাটিব লাগিব এতিয়া আমি এইবোৰ এখন প্লেটত উঠাই ল'ম প্ৰথমতে আৰু ধুনীয়াকৈ এয়া কটাৰীখনে এনেকৈ কৰিলে এয়া উঠি যায় দেখিছেনে বাৰু এতিয়া মই গোটেইখিনি এনেদৰে প্লেটত উঠাই ল'ম ধুনীয়াকৈ কাটা নিমকিখিনি কাটি ল'লোঁ এতিয়া কেৰাহী এখনত মই তেল গৰম কৰিবলৈ দি থোৱা আছিল আৰু তেল আমাৰ ধুনীয়াকৈ গৰম হৈ গ'ল এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি থৈছোঁ বেছি হাইও কৰা নাই আৰু একেবাৰে লও কৰা নাই লো মিডিয়ামতে ৰাখিছোঁ আৰু তেল গৰম হৈ আছে এতিয়া আমি এইখিনি ইয়াতে দি যাম তেলত দি যাম এয়া মই কেৰাহীত দি দিলোঁ এতিয়া 1 মিনিটমান মই হাতাখন নলগাওঁ কাৰণ কোমল হৈ আছে আৰু গেছৰ ফ্লেমটো মই মিডিয়ামো নহয় মানে লো মিডিয়ামত ৰাখিছোঁ অকণমান যেতিয়া টাইট হ'ব তাৰপিছতেহে মই ইলুটি খিলুটি কৰি দিম কাৰণ এতিয়া কৰিলে ভাগি যাব সেইকাৰণে 1 মিনিটমান এনেদৰে লো ফ্লেমতে মই কাটা নিমকিকেইটা তেলতে থৈ দিম চামুচ এখনেৰে অকণমান মই লৰাই দিছোঁ এনেদৰে আমি যদি হাই ফ্লেমত কাটা নিমকিকেইটা ভাজোঁ তেতিয়া কি হ'ব কালাৰ আহি যাব আৰু ভিতৰখন কেঁচা হৈ থাকিব তেতিয়া মচমচীয়া নহয় সেইকাৰণে আমি অকণমান টাইম লাগিলেও লো ফ্লেমতে যদি আমি ভাজোঁ তেতিয়া আমাৰ কাটা নিমকিকেইটা ধুনীয়াকৈ সিজি যাব আৰু লগতে কি হ'ব মচমচীয়া হ'ব আৰু বহুত দিনলৈকে ধুনীয়া হৈ থাকিব মানে খাবলৈ সোৱাদ লগা আৰু মচমচীয়া হৈ থাকিব এয়া দেখিছেনে মই লো ফ্লেমতে থৈ দিছোঁ আৰু অকণমান এনেদৰে চামুচ এখনেৰে লৰাই দিছোঁ দেখিছেনে একদম আমাৰ ধুনীয়াকৈ হৈ গৈছে আৰু ৰং আহি গৈছে মই এনেদৰে লৰাই আছিলোঁ কাৰণ লৰাই থাকিব লাগিব অকণমান নতুবা এটা চাইডে ৰং আহিব এটা চাইডে নাহিব মানে এটা চাইড সিজিব এটা চাইড নিসিজিব সেনেকুৱা কথা আৰু এতিয়া দুইটা চাইড আমাৰ ধুনীয়াকৈ সিজি গৈছে দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে এতিয়া আমি এইখিনি তেলৰ পৰা উঠাই ল'ম
তেলৰ পৰা উঠাবৰ কাৰণে মই এটা সৰু এয়া খৰাহি লৈছোঁ আৰু তাতে কাগজ দি লৈছোঁ, কাৰণ তেল লাগি থাকিব আৰু কাগজৰ ওপৰত যদি আমি এই কাটা নিমকিখিনি দি দিওঁ তেতিয়া কাগজে তেলখিনি শুহি ল'ব। এয়া মই এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা উঠাই ল'ম। এয়া আমাৰ দেখিছেনে কিমানখিনি ওলালে, কিমান ধুনীয়া হৈছে চাওকচোন বাৰু, একদম মচমচীয়া ফুলি গৈছে। অলপ ডাঙৰ ডাঙৰকৈ কাটিলোঁ মই, ভাল লাগিছে নহয়নে দেখিবলৈ। আৰু এতিয়া আমাৰ বাকী থকাখিনিও এইখিনি বাকী আছে, এইখিনিও মই এতিয়া ভাজি ল'ম। আগৰ দৰে তেলত দি দিছোঁ, এয়া ল' মিডিয়ামতে ৰাখিছোঁ, ল'টো নহয় হাইটো নহয় ফ্লেমটো। দেখিছেনে অকণমান মই লৰাই দিছোঁ আৰু এইখিনিও মই আগৰ দৰে ভাজি ল'ম। বাকী থকা গোটেইখিনি মই এনেদৰে ভাজি আপোনালোকক পিছত দেখুৱাম। এতিয়া গৰম হৈ আছে, মই আপোনালোকক ভাঙি নেদেখাওঁ, কাৰণ এতিয়া হাতেৰে চুবই নোৱাৰি, তেলৰ পৰা উঠাইছোঁহে। আৰু যেতিয়া ঠাণ্ডা হ'ব মই ধুনীয়াকৈ প্লেটত সজাই আপোনালোকক এটুকুৰা ভাঙি দেখুৱাম। মই বনোৱা কাটা নিমকিখিনি সজাই থৈছোঁ, দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে। এয়া চাওকচোন, একদম ডাঙৰ ডাঙৰকৈ বনাই দিছোঁ। এয়া দেখিছেনে, একদম খাবলৈ মানে বহুত সোৱাদ লগা আৰু মচমচীয়া হয়। আৰু মই কেনেদৰে এই চুজিৰ কাটা নিমকিখিনি বনালোঁ আপোনালোকে দেখিলে, যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা প্ৰথমবাৰ চাইছে তেওঁলোককো অনুৰোধ কৰিলোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। শেষত আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ দেই।